This is the second part of Mati Rongali Bihu Honmiloni Sports Department. আজি মাতৃ ৰঙালী বিহু সন্মিলনী প্ৰথম দিনত দ্বিতীয় কাৰ্যসূচী খেল ধেমালি এই খেল ধেমালিত মাতৃ ৰঙালী বিহু সন্মিলনীৰ ছাত্ৰ ছাত্ৰীসকল আৰু সৰু সৰু ল'ৰা ছোৱালীৰ দ্বাৰা এই খেল অনুষ্ঠিত হ'ব আৰু এই খেলত অংশগ্ৰহণ কৰিছে মাতৃ ৰঙালী বিহু সন্মিলনী নিমন্ত্ৰিত অতিথিসকলে। মাতৃ ৰঙালী বিহু সন্মিলনীৰ আমাৰ বাইদেউ ছাৰ সকলো বহুতো আছে। গতিকে অসমৰ এই আমাৰ আনন্দময় পৰিৱেশ বিহুক আমি কোনোদিনে এৰিব নোৱাৰোঁ আৰু আমি ইয়াক ধৰি ৰাখিবলৈ সকলোৱে চেষ্টা কৰিব লাগিব আৰু এই বিহুৱে আমাৰ সকলোৰে সমন্বয় আৰু ঐতিহ্যৰ প্ৰতীক হৈ থাকিব আৰু এই মাতৃ ৰঙালী বিহু সন্মিলনীৰ আমি উজ্জ্বল ভৱিষ্যত কামনাৰে আজিৰ এই খেল ধেমালি আমি আৰম্ভ কৰিছোঁ। আমাৰ বিপুল ডেকা ছাৰ আছে, আমাৰ বিপুল ডেকা ছাৰে দুআষাৰ ক'ব মাতৃ ৰঙালী বিহু সন্মিলনী খেল ধেমালি বহুত সুন্দৰ হৈছে কাৰণ ছাত্ৰ ছাত্ৰী উৎসাহত আগবাঢ়ি আহিছে, আমাৰ আগবাঢ়ি আহিছে। আমাৰ লগত থকা আমাৰ নিমন্ত্ৰিত অতিথিসকলে দুই এষাৰ ক'ব, আমাক খেল ধেমালি পৰিচালনা কৰিব এখেতসকলে। গতিকে এখেতসকলৰ দায়িত্ব আছে। বঢ়িয়া লাগিছে আপোনালোকৰ বিহুত মাতি কিনে মই ধন্যবাদ দিছোঁ অসংখ্য আৰু ৰাইজক বিহুৰ শুভেচ্ছা জনালোঁ। আৰু উপস্থিত বাইদেউ বাইদেউ যিমান আহিছে সকলোকে মোৰ নমস্কাৰ আৰু অভিনন্দন। আমাৰ কাউন্সিলাৰ লিপিকা বাইদেউক আমি পাইছোঁ, গতিকে লিপিকা বাইদেউ দুই এষাৰ ক'ব। নমস্কাৰ আটাইলৈ। আজি এই বিহু সন্মিলনীত উপস্থিত হৈ সঁচাকৈ নিজকে ধন্য মানিছোঁ। তেওঁলোকৰ যিখিনি মহিলাখিনি আগবাঢ়িছে আৰু ভৱিষ্যতে বহুত আগবাঢ়ক আৰু খন ল'ৰা ছোৱালীয়ে ইয়াতে খেলিব। এতিয়া তেওঁলোকক এখন প্লেটফৰ্ম দিছে, এখন মঞ্চ দিছে, সেইকাৰণে আমাৰ খন ল'ৰা ছোৱালী আগবাঢ়িব পাৰিব। এইবিলাক অনুষ্ঠানৰ জৰিয়তে আমাৰ খন ল'ৰা ছোৱালী আগবাঢ়িব। তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। আৰু আমাৰ মাতৃ ৰঙালী বিহু সন্মিলনীত আমাৰ বাইদেউ ক'ব দুই এষাৰ, আমাৰ ছাৰে ক'ব, ছাৰে আৰু দুই এষাৰ ক'ব মাতৃ ৰঙালী বিহু কেনে পালে আপুনি? ধন্যবাদ। বৰ ধুনীয়াকৈ পাতিছে, মহিলাসকলৰ উদ্যোগত দেখি বৰ ভাল লাগিছে। আৰু এই শিশুসকলৰ মাজত যিখিনি আমি আগত আমাৰ যিটো কি হৈছে এতিয়া নতুন প্ৰজন্মৰ এটা হৈছে কি মোবাইলত থকাৰ যে এই প্ৰৱণতা সেইখিনি গুচাই যে মানুহখিনি আজি খেল ধেমালিৰ মাজত নিজৰ শৰীৰ চৰ্চাৰ মাজত যিখিনি কৰিছে আৰু এই উদ্যোগতা লোৱা বিহু কমিটিক মই সেইকাৰণে ধন্যবাদ জনাইছোঁ। আশা ৰাখিছোঁ এনেধৰণৰ প্ৰগ্ৰামে আৰু উৎসাহ যোগাব। সেইখিনি কৈ মই আমাৰ ছাৰে অলপমান মাতৃ ৰঙালী বিহু সন্মিলনীৰ বিষয়ে ক'ব। এই পঞ্চম বাৰ্ষিক মাতৃ ৰঙালী বিহু সন্মিলন প্ৰতিগৰাকী সভাপতি সম্পাদিকাৰ লগতে প্ৰতিগৰাকী সদস্যবৃন্দক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকে যি কষ্টৰে এই আজি দুমাহ ধৰি দিনে নিশাই কষ্ট কৰি তেওঁলোকে যিধৰণে এনেকুৱা অঞ্চল এটা তেওঁলোকে বিহুখন পাতিছে, তেওঁলোকে সঁচাকৈ ধন্যবাদৰ যোগ্য। আৰু তেখেতলোকে এই বিহুখন দবক দপে আগবাঢ়ি যাওক তাৰে কামনা কৰিছোঁ। আৰু কণ ল'ৰা ছোৱালী যেতিয়া খেল ধেমালি আৰম্ভ হৈছে, তেওঁলোকে তাই মানুহখিনিৰ মাজত যিটো এনাজোৰে বান্ধি ৰাখিছে, এই সমাজখনক যিধৰণে বান্ধি ৰাখিছে, তাৰ কাৰণে সঁচাকৈ তেওঁলোকে ধন্যবাদৰ যোগ্য। আশা কৰিছোঁ তেওঁলোকৰ সকলোৰে দেহা মন ভালে থাকক, সকলোৱে আৰু দেহা মন ভালে আকৌ এইদৰে আগবাঢ়ি যাওক। আৰু ৰঙালী বিহুৰ আনন্দ সকলে মনৰ ভাৱবিলাক বহল কৰক, সকলোৱে মনৰ পৰা বেয়া ভাৱ আঁতৰি যায়, যে সমিল মিলে যেনেকৈ সমাজখন আগবাঢ়ি যাব পাৰে সেই কামনা কৰি মই বক্তব্য সামৰিছোঁ। ধন্যবাদ। ছাৰলৈ বহুত অশেষ ধন্যবাদ। মই এটা কথাত ভাল পাইছোঁ যে আমাক শৰ্মা ডাঙৰীয়া DN শৰ্মা ডাঙৰীয়াই এইটো খুব সুন্দৰভাৱে সম্প্ৰচাৰ কৰি অসম তথা ভাৰতত প্ৰচাৰ কৰি আছে। গতিকে এইটো এটা উৎসাহজনক পদক্ষেপ বুলি মই ভাবোঁ। গতিকে তেখেতক মই বিহুৰ ওলগ জনালোঁ। ধন্যবাদ ছাৰ, ধন্যবাদ। আমাৰ এইবাৰ সাংস্কৃতিক সম্পাদক পৰিণীতা শৰ্মাই দুআষাৰ ক'ব। আমাৰ মাতৃ ৰঙালী বিহু এইবাৰ পঞ্চম বৰ্ষ। 2021 চনত প্ৰতিষ্ঠা হৈছিল স্থানীয় মহিলাসকলৰ উদ্যোগত। আমি আপোনালোকৰ ওচৰত আশীৰ্বাদ বিচাৰিম, আমি যেন আকৌ এনেকৈ দিনে দিনে আগবাঢ়ি যাব পাৰোঁ আৰু উন্নত কৰিব পাৰোঁ বিহুৰ আমাৰ কাৰ্যসূচীবিলাক। ধন্যবাদ পৰিণীতা শৰ্মা। বাই বাই। আমাৰ সাম্পাদিকা শ্ৰীমতী গীতা বাইদেউ, আমাৰ গীতিকা বাইদেউ ক'ব দুআষাৰ মাতৃ ৰঙালী বিহু সন্মিলনীৰ কাৰণে কেনেকুৱা কষ্ট কৰিছে, কেনেকুৱা কৰি আজি দুমাহ ধৰি আছে তেখেতে কষ্ট কৰি আছে। কষ্টটো অশেষ হৈছে বাৰু, সেইখিনি একো নাই, কিন্তু সকলোৰে মন ভাল কৰি বিহুখন যাতে আগুৱাই নিব পাৰোঁ সেইখিনিয়ে কামনা কৰিলোঁ। এইখিনিয়ে মোৰ বক্তব্য। আমাৰ খেল ধেমালিৰ সম্পাদিকা ৰুণু বাইদেৱে দুআষাৰ ক'ব। মোৰ ক'বলগীয়া একোৱে নাই, দাদাই গোটেইখিনিয়ে জানে, মোৰ সলনি দাদাই হ'ব।
আমাৰ সভাপতি বাইদেউক আমি দুই এষাৰ ক'বলৈ কৈছিলোঁ, সভাপতি নাই, গতিকে এইখিনিতে আমি সামৰণি মাৰিছোঁ। নেক্সট প্ৰগ্ৰেম আপোনালোকক জনাম। ধন্যবাদ।